সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাৰ শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব। গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে, জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে, ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে, কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা। সদায় এনে মানে ৰিজেক্ট হৈ থাকক, আজিৰ কথাই নহয়, এইটো জামিন পাবই নালাগে। সিহঁতে একদম চিধা শাস্তি পাব লাগে, সেইটোৱে কথা। আৰু সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। সংগ হৈছে সেইটোৱে কথা, কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিল আৰু আমি কোনোদিন ভবা নাছিলোঁ। সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয়। এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয়, বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে। এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ, মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন। গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে। একো অহা নাই। মই মানে সেই আবেদনহে জনাইছোঁ, মোৰ ফালৰ পৰা মই অনুৰোধহে জনাইছোঁ, এতিয়ালৈকে একো অহা নাই। সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ। জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে, কিন্তু এটা ডাঙৰ কথা, জুবিন যেতিয়া মানে এই পৃথিৱীৰ পৰা যাব লগা হ'ল, মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে। মানুহজনে অকল মৰমেই কৰিব জানে, গতিকে সকলোকে মৰমেই কৰিছিল। আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ। সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে। বেইল কোনোদিন নাপাওক, আমিতো সেইটোৱে আশা কৰোঁ। একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটাৰ শাস্তি নোপোৱালৈকে বেইল পাব নালাগে, সেইটোৱে কথা। গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা, আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব।